দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে জীৱনৰে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে হস্পিটেলত নিধিক লগ পাইছিলোঁ। তাইক লগ পাই মোৰ কিয় এনেকুৱা লাগিল তাই যেন সেই আমাৰ আগৰ নিধিজনী নহয়। এতিয়া প্ৰশ্ন হ'ল তাই সেই আক্ষেপৰ বাবে তেজাছৰ লগত বিয়া হ'ল নে তাই বিয়াৰ পিছতো সেই পুৰণি কথাবোৰ পাহৰিব পৰা নাই আৰু সেইবাবে তাই মনত কস্তুৰীৰ প্ৰতি আজিও পুহি ৰাখিছে সেই খং আৰু অভিমানবোৰ। আজি আপুনি আৰু মই অনুভৱ কৰিছোঁ, এদিন আৰিয়ানেও অনুভৱ কৰিব, কিন্তু কস্তুৰীয়ে কেতিয়াও বিশ্বাস নকৰে নিধিয়ে যে তাইৰ কোনো অপকাৰ কৰিব পাৰে। তোমাৰ বাবে মই এইখিনিও কৰিম, তাৰ সংস্থাপনৰ ব্যৱস্থা মই কৰি দিম। আৰু তোমাক মই 3 দিন সময় দিছিলোঁ নহয়, তাৰে কিন্তু এদিন গ'ল। কেতিয়াবা নহয় কেতিয়াবা কোনোবাই তোক চিনি পাবই। চিন্তা নকৰিবি, কোনোবা চিনাকি ওলোৱাৰ আগতে মই মোৰ কাম কৰি পেলাম। তই কি কৰিবি আদি? ভাবিলো এনেকুৱা কিবা এটা কৰিম যাৰ কল্পনা কোনেও কৰা নাছিল। আজি ভাল এমপ্লয়ী এজন লগ পাইছিলোঁ, আদিত্য তাৰ নাম। আদিত্য? এদিন সি ভাল কাম কৰিব কিন্তু। তুমি কিন্তু কথাটো নকলা দেই। সেইজন মোৰ ভাইটি। ভাইটি? শইকীয়া কওক। হয় নেকি? থেংক ইউ শইকীয়া, থেংক ইউ ছ' মাছ শইকীয়া। কথাটো কস্তুৰীক ক'ব লাগিল, এতিয়া মোৰ দায়িত্ব সামৰিলোঁ। তাৰ আৰু মোৰ মাজত বহুত মিল আছিল। মাতকৈ বেছি সি মোক ভাল পাইছিলে। এতিয়া নাই, তাৰ লগতো মোৰ কোনো সম্পৰ্ক নাই। কস্তুৰী আৰু আৰিয়ানৰ বিয়াৰ পাছত মোৰ জীয়াই থকাৰে মন নাছিল, কিন্তু এটা বস্তুৱে মোক জীয়াই থকাৰ শক্তি দিছিল। কি বস্তু? প্ৰতিশোধ। প্ৰতিশোধেই মোৰ শক্তি, মোৰ জীয়াই থকাৰ প্ৰেৰণা। মোৰ নিজৰ কোনো সুখ নাই, কস্তুৰী আৰু আৰিয়ানৰ দুখতেই মোৰ সুখ। মই নিজে জ্বলি জ্বলি সিহঁতক সেইটোতে জ্বলা।
তোমাক তোমাৰ ভাইটিয়ে তোমাক বাধা দিয়া নাছিল তেজছ দাৰ দৰে ল'ৰাৰ লগত বিয়াত বহিবলৈ? মা শুই আছা যে? গাটো বেয়া অ'। কিবা খাবলৈ বনাইছানে নাই? নাই বনোৱা। তোমাৰ গা বেয়া হোৱাৰ দিনা আইতাৰো গা বেয়া হয়। আইতাইতো নিশ্চয় নবনায়, ময়ে বনাব লাগিব মানে। তই কিবা এটা অৰ্ডাৰ দি খা। মই কেৱল নিজৰ কথা ভবা নাই, মইতো বাহিৰতো খাই আহিব পাৰিলোহেঁতেন। ময়ে বনাম, তোমালোক আটাই খাব লাগিব। মোৰ মন নাই অ', এনেই শুই আছিলোঁ। আজি সপোনত নিধিক দেখিছিলোঁ। এতিয়া ভোক নাইকিয়া হৈ গ'ল। আৰে বাহ, এইটো দেখোন বঢ়িয়া কথা। আৰু কওকচোন, ভালকে কওক। মোৰ লগৰ ল'ৰা এজনৰ হোটেল এখন আছে, খুব ধুনীয়া চলে। মেনেজাৰ এজনো আছে, সি গোটেইখিনি মেনেজ কৰি লয়। মালিকে কেৱল বহি বহি পইচা হিচাপ ৰাখিব লাগে। তেনেহ'লে বিক্ৰী কৰে কিয়? চৰকাৰী চাকৰি পালে। চাকৰি কৰি যেকেইটাহে টকা পাব, তাতকৈ 3 গুণ বেছি পইচা পাইছিলে এই হোটেলখনেৰে। তেনেহ'লে প্ৰেম। ছোৱালীৰ বাপেকে কি কয়, হোটেলৰ পৰা লাখ লাখ টকাই কামাও, তথাপিও ছোৱালী বিয়া নিদিওঁ। দৰমহা কমেই হওক, চৰকাৰী চাকৰিয়াল হ'বই লাগিব। বাৰু যিয়ে নহওক, এই ৰেডিমেড ব্যৱসায়টো দাদাৰ কামত আহিব। হোটেলখন খুব ধুনীয়া জেগাতে আছে, বিক্ৰীও খুব ধুনীয়াই হয়। যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব, কেৱল মালিকজন চেঞ্জ হ'ব, যদিহে দাদাই বিচাৰে। সি সৰুৰে পৰা নৈনিতালৰ বৰ্ডিং স্কুলতে পঢ়িছিল। দুই 3 বছৰৰ মূৰত মাজে মাজে ঘৰলৈ আহে। ফোনত তাৰ লগত মোৰ যোগাযোগ আছিলে, কিন্তু তেজছৰ লগত মোৰ বিয়াৰ কথাটো সি গম পোৱা নাছিলে। কিন্তু যিদিনাখন সি গম পালে, সেইদিনাখন সি ঘৰলৈ আহি গ'ল। কি হৈছে তোৰ? তই মোৰ পেচেণ্টক কিয় ইনচাল্ট কৰিছিলি? পাগল হৈছ নেকি তই বা? যে তোক বিয়া নকৰালে বুলিয়েই তই এইবোৰ কৰি ফুৰিবি? তই সৰু হৈ আছ বাবা, তই এতিয়া ইয়াৰ পৰা যা। মই সৰু হৈ থকা নাই, ডাঙৰ হৈছোঁ। তোতকৈহে সৰু। ব'ল মোৰ লগত, কাইলৈ ৰাতিপুৱাই আমি অসম এৰি গুচি যাম। তেতিয়াই তাক দেখিছিলোঁ, তেতিয়াৰ পৰা আজিলৈকে মই তাক দেখা নাই। যেতিয়ালৈকে তোৰ অপৰাধীক শাস্তি নিদিয়ে, তেতিয়ালৈকে মই মোৰ জীৱনৰ কথা চিন্তা নকৰোঁ। পঢ়া শুনা সকলো ত্যাগ কৰি দিছোঁ। লেভেল দিছে চা। আৰে থৰি খাতিৰ কৰিছিলোঁ, মোৰ লগত কথা আছে, ৰখিব লাগিব। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। ভাল বন্ধু আছে তোৰ, যাক তই নিজতকৈ বেছি বিশ্বাস কৰ? যদি নাই, তই মোৰ দুখ নুবুজিবি। কেতিয়াবা প্ৰেমত পৰি পাইছ? যদি নাই, নুবুজিবি। হৃদয় ভঙাৰ বেদনা কি? বা তই এইবোৰ কৰি কি পাবি?
জীয়াই থাকিব পাৰিম। বহুত কষ্টত আছোঁ মই। মোক জীয়াই থাকিবলৈ দে বাবা। তই এতিয়া যা। তেতিয়াই তাক দেখিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে মই তাক দেখা নাই। না ফোন কৰিলে সি ৰিচিভ কৰে, না মেছেজ কৰিলে ৰিপ্লাই। একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ মই। নাকান্দিবা বৌ, মই আছোঁ নহয় তোমাৰ লগত। তুমি চিন্তা নকৰিবা, এইবোৰ কথা মই কাকো নকওঁ। চব কথা মই গোপনে ৰাখিম। যেতিয়ালৈকে দূৰ অপৰাধীক শাস্তি নিদিয়ে তেতিয়ালৈকে মই মোৰ জীৱনৰ কথা চিন্তা নকৰোঁ। পঢ়া শুনা সকলো ত্যাগ কৰি দিছোঁ কেৱল তোক ন্যায় দিবলৈ। মই বুজিছোঁ তুমি কিবা ক'ব বিচাৰি আছা, কোৱা। দাদাক আপুনি বুজাব লাগিব আৰ্যন। মই আপুনি চাওক, এই খং অভিমানে আমাক আমাৰ আপোনবোৰৰ পৰা দূৰহে কৰে, মৰমেহে আটাইকে বান্ধি ৰাখে। গতিকে আপুনি দাদাৰ ওচৰলৈ যাওক আৰু মৰমেৰে বুজাওক, তেওঁ বুজিব। যদি সি নুবুজে, আমি শুদ্ধ অন্তৰেৰে কৰা চেষ্টা কেতিয়াও অথলে নাযায়। কিয়? তাৰ প্ৰমাণ দেখোন আপুনি আমাৰ পাইছে। কি প্ৰমাণ? আপুনি জানো মোক সঁচা অন্তৰেৰে বিচৰা নাছিলে? কিমান বাধা আহিল, তাৰ পাছতো জানো আপুনি মোক নিজৰ কৰি লোৱা নাই? That's... Yes. দাদা, তোৰ লগত মোৰ কথা আছে। মোৰো তোৰ লগত কথা আছে। এই লেভেলটো ক্ৰছ কৰি লওঁ ৰ। দেখা নাই গেম খেলি আছোঁ। $60, $70, $80. Oh shit. Yes. Come on. ঠিক আছে দে, গেমকো খেল তেনেহ'লে। লেভেল দিছে চা। আৰে থৰি খাতিৰ কৰিছিলোঁ। মোৰ লগত কথা আছে, ৰখিব লাগিব। ভালেই হৈছে দিয়া, এইটো ব্যৱসায় তেজছৰ কাৰণে উপযুক্ত হ'ব। এনেও সি এলেহুৱা, কষ্টৰ কামটো সি কৰিবই নোৱাৰে। আশা কৰোঁ দাদাই ভাল পাব মা। কিন্তু মোৰ চিন্তা হৈছে জানানে? কিয় মা? তই নিশ্চয় এতিয়া মোক পইচাৰ হিচাপ বিচাৰিবি। মায়ে দিয়া 10 লাখ টকা তই ক'ত খৰচ কৰিলি? সম্বন্ধত যদিও মই তোতকৈ ডাঙৰ, কিন্তু এইখন ঘৰত মোৰ কোনো ঔকাত নাই।
তয়ে মেইন মা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে কি ক'লা? অঁ মা, আইৰিন গৈছে দাদাৰ লগত কথা পাতিবলৈ। ভালেই হৈছে দিয়া। এইটো ব্যৱসায় তেজছৰ কাৰণে উপযুক্ত হ'ব। এনেও সি এলেহুৱা, কষ্টৰ কামটো সি কৰিবই নোৱাৰে। আশা কৰোঁ দাদাই ভাল পাব মা। কিন্তু মোৰ চিন্তা হৈছে জানানে, কিয় মা? আমাৰ চব কথাটো সি ওলোটাকেই লয়, ভাল ক'লেও বেয়া শুনে। তেজছক বুজা খুবেই টান। জানো পাই এবাৰ সি বুজিবনে নুবুজে। দাদা, তই গেম পিছতো খেলি থাকিব পাৰিবি নেকি? পাৰিম দে, ক কি কবি? তই নিশ্চয় এতিয়া মোক পইচাৰ হিচাপ বিচাৰিবি। মায়ে দিয়া 10 লাখ টকা তই ক'ত খৰচ কৰিলি? সম্বন্ধত যদিও মই তোতকৈ ডাঙৰ, কিন্তু এইখন ঘৰত মোৰ কোনো অকাদ নাই। তয়ে মেইন মা। আনৰ কথা নাজানো, কিন্তু মই জানো তোক এই কথা অনুভৱ কৰিবলৈ দিছো। মাক যেনেকৈ সন্মান কৰোঁ তোকো কৰোঁ। তোৰ সুখতে সুখী হওঁ, দুখত দুখী হওঁ। মই তোৰ সংস্থাপন বিচাৰোঁ দাদা। তোৰ বাবে এটা ধুনীয়া কাম আছে। কাম? কি কাম? তোৰ লগৰ যে তৰুণ আছে, অঁ সিহঁতৰ কাষত থকা ডাঙৰ হোটেলখন দেখিছ? অঁ সেইখন এনি টাইম যে মানুহ ভৰ্তি হৈ থাকে। তোৰ লগৰে আছিলচোন, কি নাম আছিল? অঁ কমল। তাৰ নহয় জানো হোটেল? অঁ, কিন্তু সি এতিয়া চাকৰি পাইছে। অঁ সেইকাৰণে সি এতিয়া সেইখন বিক্ৰী কৰিব, আৰু মই কিনিম তোৰ বাবে। মোৰ বাবে? দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ